Hey there, that's me Natasha আৰু বলক মই আপোনালোকক আজি লৈ যাম মোৰ স্কুলৰ এনুৱেল ফাংচনলৈ। আমাৰ ফাংচনৰ বিগিনিঙতে মই একদম ৰাতিপুৱা গৈ স্কুলৰ থিম ছং গাইছিলোঁগৈ, সেইকাৰণে অকণমান দেৰি হ'ল বাৰু। 11টামানত মই স্কুলৰ পৰা আহিছোঁ আৰু এয়া ৰেডি হ'বলৈ ষ্টাৰ্ট হৈছোঁ আৰু এয়া সম্প্ৰীতৰ হৰকিৰত। আজি ফাংচনত একেলগে এণ্ট্ৰি মাৰিম বুলি দুইজনী আমাৰ ঘৰলৈকে আহিলে, আমি তিনিজনী একেলগে প্ৰায় ৰেডি হৈছোঁ। গোটেই ষ্টুডেণ্টছ এই দিনটো যে মই ইমানেই স্পেচিয়েল গোটেই বছৰটোতে। এণ্ড এয়া মোক হেয়াৰ ষ্টাইল অকণ বনাই দিলে, কিন্তু লাষ্টত গৈ আমি হেয়াৰ ষ্টাইলটো চেঞ্জ কৰি দিওঁ ল'ল। তাৰপিছত আমি পালোহি আমাৰ প্ৰগ্ৰেমখিনি খুবেই ধুনীয়া হৈছে। আমাৰ ছিনিয়ৰ্ছখিনিয়ে জুনিয়ৰ্ছখিনিক গাইড কৰে আৰু এইটো আমাৰ প্ৰগ্ৰেম আছিলে, মই দিহানাম কৰিছিলোঁ আৰু মোক দেখিছে যদি ধৰিব পাৰিছে আৰু। আজিৰ গোটেইখিনি ভিডিঅ' ক্লিপছ মোৰ মায়ে কৰি দিছে, সেইকাৰণে শ্বাউট আউট টু মাই মম। একেবাৰে লাষ্ট প্ৰগ্ৰেমটো চাই মেলি আমি সোমাইছোঁহি ঘৰ আৰু আজি দিনটো খুবেই স্পেচিয়েল আছিলে, বহুত কেঅটিক আছিলে। এণ্ড থেংক ইউ ফৰ ৱাচিং।